শিৱসাগৰ হাঁহচৰাৰ শুকুটিয়ালিত ভয়ংকৰ অগ্নিকাণ্ড। এটা বিটুমিন প্লাণ্টৰ আলকাটৰা আৰু শিলগুটি সংমিশ্ৰণ কৰা মেচিনত সংঘটিত হয় এই অগ্নিকাণ্ড। শিৱসাগৰৰ লগতে নাজিৰাৰ পৰা 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিয়ন্ত্ৰণ কৰে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। শিৱসাগৰ জিলাৰ হাঁহচৰা শুকুটিয়ালিৰ প্ৰায় 30 ফুট উচ্চতালৈকে জুইৰ বিস্তাৰ হোৱা পৰিলক্ষিত হয়। কলা ধোঁৱাই আগুৰি ধৰে সমগ্ৰ হাঁহচৰা আকাশ। ৰাস্তাৰ কামত ব্যৱহাৰ হোৱা ঠিকাদাৰ ধ্ৰুৱজ্যোতি চেতিয়াৰ বিটুমিন প্লেণ্টত সংঘটিত হয় এই অগ্নিকাণ্ড। স্থানীয় ৰাইজৰ অভিযোগ যে এই মেচিনত আলকাটৰা আৰু শিলগুটি সংমিশ্ৰণ ঘটোৱা সময়ত ইয়াৰ ধোঁৱাই বায়ু প্ৰদূষণ কৰাৰ লগতে ৰাইজৰ মাজত অচিন বেমাৰৰ লক্ষণৰ উপৰিও কেঞ্চাৰৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। গতিকে এই বিটুমিন প্লেণ্ট ইয়াৰ পৰা আঁতৰাই নিবলৈ প্ৰশাসনক দাবী স্থানীয় ৰাইজৰ। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি।